Hello everyone, welcome to another video. আজি আমি আপকামিং গুৱাহাটী হাই কোৰ্টৰ JEE এক্সামৰ কেইটামান ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন ডিছকাছ কৰিম। সো লেটছ ষ্টাৰ্ট দ্য ডিছকাশ্যন। প্ৰথম প্ৰশ্নটোলৈ আহোঁ। ইয়াতে কৈছে ইন এ টুৰ্ণামেণ্ট 14 টিমছ প্লে লিগ মেটছেছ ইফ ইচ টিম প্লেজ এগেইনষ্ট এভৰি আদাৰ টিম ওয়ান্স অনলি দেন হাউ মেনি মেটছেছ আৰ প্লেড। 14টা টিম আছে 14টা। আমাক সুধিছে কিমানখন মেটচ খেলিব যদি প্ৰত্যেক টিমে আন টিমৰ লগত এবাৰকে খেলে। তাৰ কাৰণে আমি ইয়াতে নাম্বাৰ অফ টিম লিখিম, তাতকে 1 কম লিখিম আৰু ডিভাইডেড বাই 2 কৰিম। ইয়াৰ পৰা আমি আনসাৰটো পাই যাম। সো 2 ৰে 7 টাইমছ গ'ল। সো 7 ইনটু 31 কৰিলে 21 সৰি সো 91 পাম। সো 91 ইজ দ্য আনসাৰ। অপশ্যন বিত দিয়া আছে 91। নেক্সট প্ৰশ্নটোলৈ আহোঁ। In a family, average age of father and mother is 38 years, where the average age of father, mother, and only daughter is 28 years. The age of daughter is what? সুধিছে। ফাদাৰ আৰু মাদাৰৰ এভাৰেজ দিয়া আছে 38, এভাৰেজটো দিয়া আছে। ফাদাৰ আৰু মাদাৰ তেতিয়াহ'লে লগ লাগি টোটেল কিমান হ'ব? 38 এভাৰেজ ইনটু 2, বিকজ ইয়াতে দুজন মানুহ আছে। 76 হল। নাও নেক্সটত দিয়া আছে ফাদাৰ মাদাৰ এণ্ড ডটাৰৰ এভাৰেজটো 28 হয়। তেতিয়াহ'লে ফাদাৰ মাদাৰ আৰু তাৰ লগত ডটাৰ মিলি টোটেল কিমান বনাব? 28 ইনটু 3, 3ৰে মাল্টিপ্লাই কৰোঁ কাৰণ এইবাৰ তিনিজন মানুহ আছে। 84 হ'ল। সো এতিয়া লাগে আমাক ডটাৰৰ এজ। সো এই বস্তুটোৰ পৰা যদি এই বস্তুটো আমি মাইনাছ কৰি দিওঁ, সাবট্ৰেক্ট কৰি দিওঁ, সো ফাদাৰৰ পৰা ফাদাৰ কেনচেল হৈ যাব, মাদাৰৰ পৰা মাদাৰ কেনচেল হৈ যাব, অনলি থাকিব ডটাৰ। এণ্ড দিছ ইজ সেম এজ ইয়াৰ পৰা আমি যদি এইটো মাইনাছ কৰি দিওঁ, দুইটা সেম বস্তু হয়। এই বস্তুটোৱে এইটো হয়, এই বস্তুটোৱে এইটো হয়। সো ইয়াৰ পৰা আমি এইটো কৰিলে এই সাইডে ডি থাকিব আৰু ইয়াৰ পৰা এইটো সাবট্ৰেক্ট কৰিলে এই সাইডে ইমান থাকিব। সো কিমান হ'ব বেসিক্যালি? 8. So answer is 8 years. Next question, the average age of 2/3 of the class is 17. What should be the average age of remaining 1/3 students so that the average age of the entire class is 20? ইয়াতে আমি গম নাপাওঁ যে টোটেল কিমান ষ্টুডেন্ট আছে। তো তাৰ কাৰণে একো টেনশন নাই, আমি টোটেলটো আমি তিনিজন ধৰি লওঁ। সো তাক আমি ডিভাইড কৰিম 2 and 1, এক পিনে 2 আৰু এক পিনে 1, দুইটা মিলি হৈ যাব 3। ওকে, সো ইয়াৰ এই দুটাৰ আমি এভাৰেজটো ধৰি ল'ম 17। সো ইয়াৰ এভাৰেজটো হ'ব 17। এণ্ড সুধিছে নেক্সট হোৱাট শুড বি দ্য এভাৰেজ এজ অফ ৰিমেইনিং দিছ। সো ইয়াৰ এভাৰেজ এজটো সুধিছে কিমান হ'ব। সো ডেট গোটেই ওভাৰঅল তিনিজনৰ মিলাই এভাৰেজটো হ'ব লাগে 20। ফাৰ্ষ্ট আমি কি কৰিম, টোটেলখিনি উলিয়াই ল'ম। এই দুজন মানুহৰ 17কে হ'লে কিমান হ'ব? 2 into 17 বেসিক্যালি আমি মাল্টিপ্লাই কৰি দিওঁ, 34 হ'ব। এণ্ড ইয়াতে আমি ৰেণ্ডম কিবা এটা ধৰি ল'লোঁ, সাপোজ x ধৰি লৈছোঁ। 1 into x থাকিলে ওকে। এণ্ড ইয়াত 3 into 20 কৰিলে টোটেল আহিব 60। নাও এই সাইডে হ'ল 34 প্লাস x আৰু এই সাইডে 60। সো যেহেতু সেম মানুহে আছে ইয়াতে, জাস্ট আমি ডিভাইডে কৰিছিলোঁ 2 and 1। সো ইয়াতো তিনিজন মানুহ আছে, সেম মানুহ ইয়াতেও তিনিজনেই আছে, খালি আমি ভগাই লৈছোঁ দুজন আৰু এজন।
সো তেতিয়াহ'লে ইয়াৰ টোটেলটো আৰু ইয়াৰ টোটেলটো সেমে হ'ব, সেম মানুহৰ টোটেল সেমে ওলাই। সো দিছ টু আৰ সেম থিং। সো তেতিয়াহ'লে ইয়াৰ পৰা আমি ইজিলি x2 উলিয়াব পাৰোঁ। 34 ইপিনে 60ৰ পৰা মাইনাছ হৈ যাব, 26 থাকিব। সো আনসাৰ ইজ 26। নেক্সট কুৱেশ্যনত কৈছে আকাশ ড্ৰাইভছ হিজ কাৰ 7 কিলোমিটাৰ টু ইষ্ট। অ'কে, চ' ফাৰ্ষ্টত আমি এই ডায়েগ্ৰামটো আঁকিলোঁ। নৰ্থ, ইষ্ট, চাউথ, ৱেষ্ট। চ' যাৰ মনত আছে, যিসকলৰ মনত আছে তেওঁলোকে নাকিলেও চলি যাব, কাৰণ বহুতে জানে যে আমি নৰ্থ বুলি ক'লে ওপৰ পিনে কনচিডাৰ কৰোঁ, চাউথ ক'লে তলৰ পিনে, ইষ্ট ক'লে এই পিনে, এণ্ড ৱেষ্ট ক'লে এই পিনে। যিয়ে নহওক, নেক্সট আমি চাওঁ কি কৈছে। আকাশ ড্ৰাইভ 7 কিলোমিটাৰ টু ইষ্ট। ইষ্ট মানে এই ডিৰেকশ্যনত, এই ডিৰেকশ্যনত। চ' এই ডিৰেকশ্যনত এইটো চাব ষ্টাৰ্টিং পইণ্ট। ইয়াৰ পৰা এই ডিৰেকশ্যনত 7 কিলোমিটাৰ গ'লোঁ। দেন টেক্স লেফ্ট টাৰ্ণ। চ' এইপিনে গৈ আছিলে, লেফ্ট টাৰ্ণ হ'লে এইপিনে গ'ল, এণ্ড ড্ৰাইভছ 8 কিলোমিটাৰ। 8 কিলোমিটাৰ। তাৰপিছত হি এগেইন টাৰ্ণছ টু হিজ লেফ্ট, এইপিনে ঘূৰিলে, এণ্ড ট্ৰেভেলছ 7 কিলোমিটাৰ। আহিলে। নাও ইয়াতে আমি এটা কথা মন কৰিব লাগিব যে 7 কিলোমিটাৰ এইপিনে গৈছিলে, এণ্ড 7 কিলোমিটাৰ এইপিনে আছিল। ডেট মিনছ ই ছেম লেভেলত আহি পাব। অ'কে, ইয়ালৈকে হৈ গ'ল। নাও কুৱেশ্যনটো সুধিছে হাউ মেনি কিলোমিটাৰ ইজ আকাশ এৱে ফ্ৰম হিজ ষ্টাৰ্টিং পইণ্ট। চ' এই ষ্টাৰ্টিং পইণ্টৰ পৰা ফাইনেল কিমান দূৰ সুধিছে। চ' এইখিনি ডিষ্টেঞ্চ, চ' এইখিনি হ'ব ইয়াৰ সমান, 8 কিলোমিটাৰ। চ' আনচাৰ ইজ বি, 8 কিলোমিটাৰ। Next, the price of a commodity is increased by 60%. By what percent must a consumer reduce the consumption of the commodity so as not to increase the expenditure? বেচিকেলি কুৱেশ্যনটো কৈছে কোনো এটা বস্তুৰ 60% দাম বাঢ়ি গ'ল। চ' তেতিয়াহ'লে আমি সেই বস্তুটোৰ কনজামশ্যনটো, ব্যৱহাৰটো কিমান কমাব লাগিব যাতে আমাৰ খৰচটো একে থাকে। চ' তাৰ কাৰণে আমি কি কৰিম, পঢ়াইছিলোঁ 60%, ডিভাইডেড বাই কৰিম 100 প্লাছ 60 আৰু মাল্টিপ্লাই কৰি দিম 100ৰে। চ' এইটোৱে হ'ব আমাৰ আনচাৰ। ইয়াক কেলকুলেট কৰি যিমান পাম সেইটো হ'ব আমাৰ আনচাৰ। চ' 60 ডিভাইডেড বাই 160 ইনটু 100, 0 0 কেঞ্চেল, 4 4 the 16, 4 25 the 100, 2 2 the 4, 2 3 the 6. So 3 into 25 কৰিলে 75 আহিব, divided by 2, 37.5. Again option B, 37.5. If water is called food, food is called tree, tree is called sky, sky is called wall, then on which of the following grows a fruit? Fruit ক'ত লাগে সুধিছে, obviously tree লাগে। so tree টো কিন্তু আমাক ইয়াতে tree হিচাপে নকয়। so আমি বিচাৰিব লাগে ইয়াতে tree কি বুলি কোৱা হয়, সেইটোৱে হ'ব ইয়াৰ আনসাৰ। ইয়াৰ পৰা আমি গম পাওঁ tree is called sky, গছক কিন্তু স্কাই বুলিহে কোৱা হয় বা স্কাই বুলিহে মাতে। চ' আনচাৰটো হ'ব স্কাই। ইয়াতে আমি প্ৰথমতে বিচাৰিম যে আনচাৰটো কি হয়, ৰিয়েল লাইফত ট্ৰী হ'ব লাগে, বাট ইয়াতে এনেকুৱা ধৰণৰ কুৱেশ্যনত আমাৰ আনচাৰটো হ'ব, ৰিজনিঙত আনচাৰটো হ'ব যে ট্ৰী কি বুলি কোৱা হয়, ইজ কল্ড হোৱাট, সেইটো আমি চাম। চ' ট্ৰী ইজ কল্ড স্কাই, চ' স্কাইটোহে হ'ব আমাৰ আনচাৰ। নেক্সট কুৱেশ্যনটো ব্লাড ৰিলেশ্যনৰ কুৱেশ্যন। A is brother of B, B is brother of C, C is husband of D, and E is father of A. Then D is related to E as what? So ইয়াত আমি প্ৰথমতে ফেমিলি ট্ৰীটো আঁকি ল'ম।
A is brother of B. A brother. So মই ইয়াতে মেলৰ কাৰণে এটা প্লাছ চিন দি যাম আৰু ফিমেলৰ কাৰণে মাইনাছ চিন এটা দি যাম। So A brother হোৱাৰ লগে লগে মেল হয়, so act আমি প্লাছ চিন এটা দিলো। B is brother of C. Again B C ৰ brother হয়। C is the husband of D. C husband মানে C male আৰু তেতিয়াহ'লে D wife হ'ব মানে ফিমেল। নেক্সট কৈছে E is the father of A. E father মানে মেল। এইটো হ'ল ফেমিলি ট্ৰী। কুৱেশ্যন ফেমিলি ট্ৰীত এইজন ফাদাৰ আছে, দেন এইকেইটা চান আছে, এণ্ড এইটো চানৰ এইটো ৱাইফ আছে। সুধিছে ডি ইজ ৰিলেটেড টু ই, মানে ডি ইৰ কি হৈ সুধিছে, চ' ইৰ চনৰ ইৰ পুতেকৰ ৱাইফ হয়, চ' ডেট মিনছ পুতেকৰ যদি ৱাইফ হয় ডটাৰ ইন ল হ'ব, চ' আনচাৰটো এইটো ডটাৰ ইন ল। নেক্সট এগেইন ব্লাড ৰিলেশ্যনৰ কুৱেশ্যন, ইয়াতো আমি ফেমিলি ট্ৰীটো আঁকি লওঁ। P is the mother of K. So P K ৰ mother হয়। K is the sister of D. So K sister হয় D ৰ। D is the father of J. So D father হয় J ৰ। Now question টো সুধিছে how P is related to J. P J ৰ কি হৈ সুধিছে, so J ৰ father ৰ mother, so J ৰ father ৰ যদি mother হয়, so grandmother হ'ব, so option is this grandmother. Next question টোত আহিছো, দিয়া আছে two numbers are in the ratio 5:6. If 8 is subtracted from each of the numbers, the ratio becomes 4:5. So দুটা নাম্বাৰ আছে যাৰ ৰেচিঅ'টো হ'ল 5:6. So ইয়াৰ কাৰণে আমি প্ৰথমতে এজিউম কৰি ল'ব পাৰোঁ নাম্বাৰ দুটা 5x আৰু 6x, 5x আৰু 6x. Now 5x 8 সাবট্ৰেক্ট কৰিব লাগে প্ৰত্যেকৰ পৰা, 5x minus 8, and 6x ৰ পৰা মই 8 সাবট্ৰেক্ট কৰিলোঁ। Now ইহঁতৰ ৰেচিঅ'টো কাৰ সমান হৈ কৈছে 4:5, so আমি ইপিনে 4/5 লিখিলোঁ। এতিয়া ক্ৰছ মাল্টিপ্লিকেশ্যন কৰিম, ইয়াৰ লগত এইটো এণ্ড ইয়াৰ লগত এইটো, ইয়াৰ লগত এইটো কৰিলে 5x minus 8 into 5 কৰিলে 25x minus 40 আহিলে, এইপিনে আহিব 24x minus 32, x equal to 42 এইপিনে আহিলে, 24 এইপিনে যদি আহে minus 24 হ'ব, so 25 minus 24 x 1 থাকিব, so 1x, that means x. 40 যদি এইপিনে যায় 40 minus 32, it is 8. So x মানে পালো আমি 8. Okay, so তেতিয়াহ'লে নাম্বাৰ দুটা কি হ'ব, এটা আছিল 5x, এটা আছিল 6x, so x ৰ জাগাত আমি 8টো বহুৱাই দিম, এটা হ'ব 5 into 8, এটা হ'ব 6 into 8, এই দুটা হ'ব নাম্বাৰ 40 and 48. এনেদৰেও কৰিব পাৰে আৰু আপোনালোকে এনেদৰেও কৰিব পাৰে ইয়াক, অপশ্যন কেইটা ভেৰিফাই কৰি পেলাই। Okay, so first optionত আছে 42 and 44. First কামটো হ'ল আমাক ৰেচিঅ'টো দিয়া আছিলে 5:6, so 5 প্ৰথমটোক 5এৰে এণ্ড ছেকেণ্ডটোক 6এৰে যায় নে নাযায়, so ইয়াতে প্ৰথমটোত আমি চাওঁ 5এৰে নাযায়, so এই অপশ্যনটো হ'বই নোৱাৰে। এই অপশ্যনটোত যি দুটা নাম্বাৰ দিয়া আছে 5:6 ৰেচিঅ'ত নায়েই, কাৰণ আমি প্ৰথমতে দেখিলোঁ যে এক 5এৰে ডিভাইড নাযায়। নেক্সট
48 and 40 আছে again same thing ইয়াকো 5 এৰে নাযায় so এই অপশনটো ইনকাৰেক্ট হ'বই নোৱাৰে নেক্সট সি অপশনটো যদি চাও 40 and 48 এতিয়া ইয়াক 5 এৰে যায় ওকে so ইয়াক যদি মই 5 8 যা 40 so 8 এৰে যদি কাটো 5 টাইম যাব 8 এৰে যদি কাটো কিমান টাইম গৈছে 8 6 গুণ 48 5 is to 6 yes এইটো হ'ব পাৰে চান্স আছে নেক্সট আমি 8 টো যদি সাবট্ৰেক্ট কৰি চাও 40 ৰ পৰা 8 সাবট্ৰেক্ট কৰিলে 32 and 48 ৰ পৰা যদি সাবট্ৰেক্ট কৰো 40 থাকিব না ইহঁতৰ যদি মই ৰেশিও উলাও 8 এৰে 4 টাইমছ যাব 8 এৰে 5 টাইমছ যাব সৰি 8 এৰে 4 টাইমছ so 4:5 আহিছে ইয়াৰ 4:5 এ হ'ব লাগে so that means this is the correct option আৰু কারেক্ট অপশনটো আমি অলৰেডি পাই গলো সো ডি টো ভেৰিফাই কৰাৰ দৰকাৰ নাই সো এনেদৰেও আমি আনসাৰটো উলিয়াব পাৰো ইয়াৰ বাহিৰেও আৰু মেথড আছে সো তাক এক্সপ্লেইন কৰিলে অকমান টাইম লাগিব সো এই কাৰণে মই ইয়াৰ বাহিৰে বেলেগ যি মেথড আছে এটো ডিসকাস কৰা নাই ইয়াতে মই অনলি এই দুটা মেথডে মই ডিসকাস কৰিলো ওকে নেক্সট ইয়াতে দিয়া আছে in a certain code above is written as CAQUC তেতিয়া হলে below to কি হিসাবত লিখা হ'ব ওকে এটা আছে একো সো ইয়াৰে ফার্স্ট লেটার ইয়াৰে ফার্স্ট লেটার আমি চাও a এর পিছত b তার পিছত c a এর পিছত b তার পিছত c সো এটা c আছে that means a এর পিছত next second next to আছে সো ইয়াতে প্লাস 2 লিখিলো and মই যদি second letter compare কৰো ইয়াতে b আছে ইয়াত a আছে that means এটা আগৰ আছে এটা আগৰ কাৰণে -1 লিখিলো নেক্সট থার্ড লেটার যদি মই কম্পেয়ার কৰো ওর পিছত p তাৰ পিছত q ইয়াতো সেকেন্ড নেক্সট টু আহিছে সো +2 লিখিলো নেক্সট v আৰু u যদি কম্পেয়ার কৰো v ৰ এটা আগত আছে u সো -1 এন্ড ইৰ পাছত f তাৰ পিছত g মানে দুটা পিছত আছে সো প্যাটার্নটো আপোনালোকে ধৰিব পাৰিছে +2 -1 +2 -1 +2 এনে ধৰে আহিব সো আমাক উলিয়াব দিছে বিলোৰ কোডটো কি হ'ব +2 লিখিম আমি ইয়াতে b ৰ পিছত আহে c তাৰ পিছত d সো +2 মানে দুটা পিছত d আছে সো ইয়াটো অপশনত প্ৰথম লেটাৰটো d দিয়া আছে ওকে নেক্সট -1 আহিব লাগে সো ইৰ আগত আছে d সো এই অপশনটো হ'ব নোৱাৰে এই কেটা হ'ব পাৰে নেক্সট l ৰ পাছৰ 2 নম্বৰটো লম আমি l m n ইয়াতে n আহিলে সো এই অপশনটো হ'ব নোৱাৰে এই দুটা ভিতৰত হ'ব সো +2 -1 +2 নেক্সট আমাক লাগে -1 সো n ৰ আগত এটা আগত আছে সৰি ওৰ এটা আগত আছে n সো ইয়াৰ পিছত n হ'ব that means এই অপশনটো হ'ব নোৱাৰে এই অপশনটো হ'ব d is the correct answer next সিরিজৰ পৰা দিছে 44 46 50 58 সো ইয়াতে কি হ'ব সুধিছে মিসিং টার্ম সরি এই কোশ্চেনটো মিসিং টার্ম হ'ব মিসিং টার্ম 44 46 50 58 ওকে সো এতিয়া আমি যেহেতু গ্যাপ খিনি বেছি নাই 44 আছে নেক্সট 46 আছে নেক্সট 50 আছে 58 আছে প্ৰথমতে আমি গ্যাপটো কিমান কিমানকে আছে চাই লওঁ +2 আছে ইয়াতে 44 ৰ লগত +2 কৰিলে 46 পাম ইয়াতে গ্যাপটো আছে আমাৰ +4 that means 46 ৰ লগত 4 প্লাস কৰিলে আমি 50 পাম ইয়াতে আছে 8 গ্যাপ সো ক্লিয়াৰলি আমি প্যাটাৰ্নটো এটা গম পাই গৈছো 2 4 8 so next to 16 হ'ব okay into 2
2 into 2 to the 4, 4 to the 8, 8 to the 16. So ইয়াৰ লগত যদি আমি 16 টো এড কৰো কিমান হ'ব 74 হ'ব লাগে আনসারটো নেক্সট কোয়েশ্চনটো দিয়া আছে 8 10 23 73 এইখিনিত কি হ'ব দিছে নাও ইয়াত আমি গেপ পুৰ যদি দেখো বেছি বেছি একে আছে ওকে সো ইয়াৰ আগৰ কোয়েশ্চনটোত বেছি নাছিলে গেপ খিনি ইয়াতে গেপ খিনি আছে ইয়াৰ ডাবল আছে ইয়াৰ আই থিংক 3 টাইমস আছে সো দেন বহুত হৈ গৈছে ইপিনে সো দ্যাট মিন্স সামথিং রিলেটেড মে বি রিলেটেড টু মাল্টিপ্লিকেশন ইউজুয়ালি সো মাল্টিপ্লিকেশনটা আমি চেক কৰিম এনেকুৱা যদি গেপবোৰ বেছি বেছি বেছিকে বাঢ়ি গৈ থাকে সো ইয়াৰেতো 1 টাইমছৰ আশে পাশে আছে ইয়াৰ 10ৰ 2 টাইমছৰ আশে পাশে আছে নেক্সট টু দেন ইয়াৰে 3 টাইমছৰ আশে পাশে আছে ওকে সো এটা কম্বিনেশন থাকিব পাৰে মাল্টিপ্লিকেশন তাৰ লগত এড সাবট্ৰেক্ট কিবা এটা মিলাই দিছে এতিয়া 8ৰ 1 টাইম ললে 8 থাকে তাৰ লগত 2 এড কৰিলে আমি 10 পাও ওকে নেক্সট আমি 10ক যদি 2 মাল্টিপ্লাই কৰো 20 পাও সো 23 হ'ব লাগিলে এগেইন আমি 3 এটা এড কৰিব লাগিব নেক্সট টার্মটো লৈ যাওতে ইয়াৰ যদি আমি 3 টাইম কৰো 3 3 যা 9 3 2 যা 6 69 আহি আছে তাৰ লগত প্লাস 4 এড কৰিব লাগিব তো তেতিয়া আমি 73 পাম সো এতিয়া আমি প্যাটাৰ্নটো গম পাইছো into 1 plus 2 into 2 plus 3 into 3 plus 4 so next term to দিতে হলে into 4 plus 5 হ'ব so 73 into যদি 4 কৰো so 192 আহিলে sorry 292 7 was 28 plus 1 9 29 so ইয়াৰ লগত again plus এটা 5 add কৰিব লাগিব 7 9 297 is the answer so এইখিনিয়ে আছিলে আজিৰ কাৰণে হোপ আপোনালোকে প্ৰিপাৰেচন কৰি আছে ভালদৰে নেক্সট আপোনালোকক কেনে ধৰণৰ ভিডিও লাগিব আপোনালোকে কমেন্টত জনাব and at last thank you everyone for watching my video